এগৰাকী ৰোগাক্ৰান্ত অসহায় বৃদ্ধাৰ কৰুণ কাহিনী। নাই কোনো চৰকাৰী আঁচনি, নাই কোনো ঔষধ পাতি, এটি ভঙা জুপুৰিত জীৱন কটাইছে ৰোগীয়া বৃদ্ধগৰাকীয়ে। মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত পেঙেৰিৰ ১ নং টেকেৰী নামচাইৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। যোৱা ৪ বছৰ ধৰি ৰোগাক্ৰান্তৰে শয্যাশায়ী হৈ আছে মীনা চেতিয়া নামৰ বৃদ্ধাগৰাকী। কেউকেচু নোহোৱা বৃদ্ধাগৰাকীয়ে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা উৱলি যোৱা ঘৰটোত বহু কষ্টেৰে দিন অতিবাহিত কৰিছে। তাতোকৈ দুখৰ বিষয়, আজিলৈকে সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰী কোনো লোক আগবাঢ়ি নাহিল। সেয়ে গাঁৱৰ কিছু হৃদয়বান ব্যক্তিয়ে নিজে ওলাই আহি তেওঁৰ ভগা জুপুৰিটো মেৰামতি কৰি দিয়ে। এতিয়া প্ৰশ্ন হ'ল, আজিৰ ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আৰু চাৰিওফালে উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি চৰকাৰৰ এই বৃদ্ধাগৰাকীৰ মৰ্মবেদনা দৃষ্টিগোচৰ হ'বনে? শ্ৰীমতী মীনা চেতিয়া। মীনা চেতিয়া, মই কথা এটা কওঁ দেই, বেয়া নাপাব। আজি ৪ বছৰৰ পৰা বিছনাত পৰি আছোঁ। না মেম্বাৰ আহিছে, না ছেক্ৰেটেৰী আহিছে, না কোনোবা আহিছে, আহি কিনে এপাক চাই থৈ যাওঁ বুলি। এনেকুৱাকৈ বিছনাত আৰু উঠি বহি এনেকুৱাকৈ আছোঁ। না লৰচৰ হ'ব পাৰোঁ বিষৰ পৰা, না কিবা ক'ব, না কিবা দৰৱ জাতি আছে, একো দৰৱ চবটো একোতো নাই। সেইকাৰণে এতিয়া মোৰ উপায় একদম নিৰুপায় হৈ পৰিলে। ঘৰটো অৱস্থা নাই। ঘৰটোতো অৱস্থা নাই। ঘৰটো ভাগি চুৰি বতাহে ধুমুহাই চব আদায় কৰিলে। সেইকেইটা কাকনো ক'ম, কোনেনো শুনিব? মোৰ কোনো নাই কাৰোবাক ক'বলৈ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।